দলগত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন পত্ৰ বিতৰণ কাৰ্যসূচী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি বিতৰণ কৰে 126খন সমষ্টিৰ আৱাস গৃহ সমান্তৰালভাৱে সমজিলা প্ৰশাসনৰ জৰিয়তে দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানৰ উপস্থিতিত দলগাঁও সমষ্টিত 5645 গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস গৃহ আবণ্টন পত্ৰ বিতৰণ কৰে। দলগাঁও সমষ্টি বিধায়ক মুজিবুৰ ৰহমান, দলগাঁও সমজিলা আয়ুক্ত শ্ৰীযুত গোপাল শৰ্মা, সহকাৰী আয়ুক্ত ক্ৰমে কৃষ্ণ শৰ্মা, নীলিম গায়ন উপস্থিত থাকে। সমষ্টিৰ বহুসংখ্যক লোকৰ উপস্থিতিত এই আৱাস গৃহ বিতৰণ কৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ভাৰ্চুৱেলি ইনগ্ৰেশ্যন কৰিলে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা আৰু সেই আৱাস যোজনা প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অন্তৰ্গত মোৰ দলগাঁও সমষ্টিত 5645জন বেনিফিচিয়াৰীয়ে আপোনাৰ এইটো হিতাধিকাৰী আজি চেক দিয়াৰ কাৰণে বিধিবস্ত কৰা হৈছে। তাৰে আজি আমি 10খনমান চেক দিলোঁ আৰু বাকীখিনি এতিয়া আপোনাৰ জিপি ৱাইজত মানে ইয়াতে কাউণ্টাৰ লগাই দিয়া হৈছে, সকলোৱে পাব। ইয়াতকৈ আনন্দৰ কথা কি হ'ব পাৰে? যেতিয়া নেকি দুখীয়া মানুহ এজনে আপোনাৰ পকী ঘৰ পাব, ইয়াতকৈ আনন্দ আৰু কি হ'ব পাৰে এজন বিধায়কৰ কাৰণে? গতিকে মোৰ সমষ্টিত 5645জন ব্যক্তিয়ে বেনিফিচিয়াৰী পাইছে, সেইটো মই নিশ্চয় মই ভাল পাইছোঁ আৰু বহুত আনন্দিত হৈছোঁ। আৰু যিসকলে পাইছে তেখেতসকলৰ বহুত সুবিধা হৈছে, কাৰণ এখন পকী ঘৰত বসবাস কৰিবৰ কাৰণে সকলো মানুহৰ মন থাকে, কিন্তু বহুত দুখীয়া মানুহ আপোনাৰ কাম কৰে, দিন হাজিৰা কাম কৰে, পকী ঘৰ বনাব নোৱাৰে। গতিকে চৰকাৰে যিটো দিছে সেইকাৰণে ভাল কাম কৰি চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। দলগাঁও সমষ্টিৰ বাহিৰ হৈ মই মুখ্যমন্ত্ৰী ডাঙৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা নাছিলে, এইটো সঁচা কথা। দিছে আয়ো ঘৰ আছিলে, কিন্তু আপোনাৰ ক'ত জিপিত 5খন 6খন 8খন 10খন আছিল, কিন্তু এতিয়া মোৰ জিপিত আজিয়ে প্ৰায় আপোনাৰ 200খন পালে পাৰ জিপিত। গতিকে এভাৰেজ আপোনাৰ মানে 30-29খন জিপি আছে, প্ৰায় মোৰ 200কৈ পাৰ জিপি পাই গৈছে। গতিকে এইটো এটা ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব। এইটো দুখীয়াৰ কাৰণে এটা সকাহ পাইছে, দুখীয়াৰ কাৰণে এটা ভাল কাম কৰিছে। এইটো কাৰণে আপোনালোকে নিশ্চয়কৈ গম পাইছে, মই মিটিঙতো কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এটা হোৱাটছআপ নাম্বাৰ আছে, আৰু মই ব্যক্তিগতভাৱে আজি GPC-সকলক কৈছোঁ, আগতেও কৈছোঁ, আজিও কৈছোঁ যে কোনো ব্যক্তিয়ে আয়ো ঘৰৰ নামত 1 টকা কাকো দিব নালাগে, কোনো দালালক পইচা দিব নালাগে, আৰু কোনোবাই যদি পইচা খোজে আমাক অৱগত কৰালে নিশ্চয়কৈ আমি তাৰ ওপৰত ষ্টেপ ল'ম।